হয়, আজি ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰী মণ্ডলত আজি আমাৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। মিছামাৰী মণ্ডলৰ অন্তৰ্গত আমাৰ শক্তি কেন্দ্ৰৰ আহ্বায়কসকল, বুথ সভাপতিসকল আৰু আমাৰ যি তিনিজনীয়া সমিতি আছে BLA 2 পালক বুথ সভাপতিসকলৰ আমাৰ গোটেই সাংগঠনিক বিষয়বস্তুক সামৰি এখন খুব সুন্দৰ সভা অনুষ্ঠান ইয়াতে আজি অনুষ্ঠিত হৈ যায়। আৰু ইয়াত আমাৰ আগন্তুক বিভিন্ন পৰিকল্পনা আছে, দলৰ বিভিন্ন কাৰ্যসূচী আছে। এই গোটেই কাৰ্যসূচীসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। আমাৰ এখন সাংগঠনিক সভা, মিছামাৰী মণ্ডলৰ অন্তৰ্গত আমাৰ সাংগঠনিক সভা। সকলো দলীয় কাৰ্যকৰ্তা আছে ইয়াত উপস্থিত। আমাৰ জিলা সভানেত্ৰী মহোদয় আছে, ৰাজ্যিক পৰ্যায়ৰ আমাৰ বিষয়ববীয়া আছে, বুথৰ আমাৰ পালক বুলি কয়, আমাৰ পালক বুথৰ সভাপতি BLA 2 এইসকল আছে, শক্তি কেন্দ্ৰৰ আহ্বায়ক আছে, জনপ্ৰতিনিধিসকলো আহিছে। আৰু আজিতো সকলোৱে জানিছে যে ভাৰতবৰ্ষত গণতন্ত্ৰত ৰাজনীতি মেৰুদণ্ড, ৰাজনৈতিকভাৱে আমি সজাগ হোৱা উচিত। আৰু আজি এই 11টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকলাপ সকলো ৰাইজে আজি অৱগত হৈছে যে ভাৰতীয় জনতা পাৰ্টী অকল এটা ৰাজনৈতিক দলেই নহয়, এক বিপ্লৱ। ভাৰতৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ, জাতি মাটি সুৰক্ষা কৰাৰ আমাৰ এক সংগ্ৰাম। আৰু এই সংগ্ৰামত আমাৰ সৈনিকসকলক প্ৰস্তুত কৰাৰ এই ব্যৱস্থাপনা এটা সুন্দৰ পৰিকল্পনাৰে দলে কাম কৰি আছে। আৰু ৰাইজে উপলব্ধি কৰিছে আজি প্ৰায় 11টা বছৰত আমাৰ যি কাৰ্যকাল, আমাৰ কাৰ্যক্ৰমণিকা অৰ্থনৈতিক, সামাজিক, আধ্যাত্মিক, সামাজিক সকলো দিশতে সুন্দৰভাৱে দলটো ধনী দুখীয়া সকলোকে এক কৰি আগুৱাই নিছে। এই যি সুন্দৰ পৰিকল্পনা ব্যৱস্থাপনা আজি আমাৰ সংগঠনৰ লগত আমি আলোচনা কৰা হৈছে। আৰু খুব সুন্দৰভাৱে আমি তোষামোদৰ যে ৰাজনীতি নকৰোঁ, সঁচা অৰ্থত ৰাজনীতি কৰোঁ, গণতন্ত্ৰৰ সঁচা অৰ্থ ৰাইজক অৱগত কৰাই আমাৰ সকলো সতীৰ্থ সজাগ হৈ ৰাইজক লগত লৈ যে আমি আগুৱাই যাব লাগে, তাকে আমাৰ আলোচনা হৈছে। হয়, সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি গোটেই অসমবাসীকে নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আমাৰ জিলা সভাপতি বাইদেৱে ক'লেই যে আজি ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰী মণ্ডলৰে আয়োজন কৰা বিশেষ সাংগঠনিক সভা। এই সভাত আজি বিশেষকৈ উপস্থিত আছে বুথৰ সভাপতিসকল, পালকসকল আৰু BLA 2 সকল। এই তিনিজনীয়া সমিতিক লৈ পেলাই আহি থকা দিনত যি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যক্ৰমণিকা আছে, ইয়াক মজবুত কৰি, মেৰা বুথ চবচে মজবুত কৰি আমি আহি থকা যি আমাৰ নিৰ্বাচন আছে বা বিভিন্ন কাৰ্যপন্থা আছে, এইখিনি আমি ৰাইজৰ মাজত লৈ যাব লাগিব। আমাৰ চৰকাৰে দিয়া, কেন্দ্ৰ ৰাজ্য চৰকাৰে দিয়া আঁচনিসমূহ ৰাইজে অৱগত হ'ব লাগিব। আৰু যিসকল ৰাইজে পোৱা নাই তেওঁলোকক আমি দিয়াব লাগিব। তেতিয়াহে আমাৰ যি সংকল্প আছে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস সাৰ্থক হ'ব। গতিকে এইখিনি আছিলে আজিৰ মূল। গতিকে আজিৰ সভাই মিছামাৰী মণ্ডলৰ সাংগঠনিক যি স্থিতি আছে, ইয়াক আৰু শক্তিশালী কৰাৰ কাৰণে এক প্ৰয়াস। ধন্যবাদ।